আমি গৃহৰ আবলটন পত্ৰ তুলি দিম আৰু আনুষ্ঠানিকভাৱে আজিৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা পৰ্যায় আমি সম্পূৰ্ণ কৰিব পাৰিলো। এতিয়া আমাৰ ৱেটিং লিষ্টত কোনো মানুহৰ নাম নাই। ৱেটিং লিষ্টৰ সকলোকে আমাৰ ঘৰ দিয়া সম্পূৰ্ণ হ'ল। কিন্তু ৱেটিং লিষ্টত নাম নাই মানে এনেকুৱা নহয় যে দুখীয়া লোকে ঘৰ পাবলগীয়া নাই। কাৰণ প্ৰথমতে যেতিয়া আমি ঘৰৰ জিঅ' টেগিং কৰিছিলোঁ, বহুতো দুখীয়া লোক এই জিঅ' টেগিঙৰ পৰা বাদ পৰি গৈছিলে। যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ল, তেখেতক আমি লগ পাওঁতে কৈছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেইলাখমান লোকক ঘৰ দিলেই আমাৰ ৱেটিং লিষ্ট শেষ হ'ব। কিন্তু এতিয়াও বহুত গাঁৱৰ মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক তেতিয়া কৈছিলে যে মই নতুন কৰি আৰু 5 কোটি ঘৰ দিম, গতিকে অসমত তোমালোকে জিঅ' টেগিং আৰম্ভ কৰা। আপোনালোকে